Hello friends, this is Naseem Ahmed. Welcome back to my class. Aji amar Samantar Prograti chapter 9th class. Today is the 9th class of the chapter Arithmetic Progressions. Aru ami aji question number 15 or pora start korim. Today we will start from question number 15. So first let me explain question number 15 for Assamese medium students, then I will come to the English medium students. So Homiya medium student kinir babe moi question number 15 to explain kori aso. So n কি মানৰ বাবে 63 65 67 এটা সমান্তৰ প্ৰগতি দিয়া আছে আৰু 3 10 17 আৰু আন এটা সমান্তৰ প্ৰগতি দিয়া আছে এই সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা সমান সো ইটো আমি কেনেকৈ কৰিম ইয়াত আমি n ৰ মানটো উলিয়াব লাগিব আৰু n ৰ কি মানৰ বাবে সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা সমান বুলি কৈছে সো ইয়াত কি দিছে আমি n ৰ ভ্যালুটো আমি উলিয়াব লাগিব ইতিমধ্যে আমি গম পাইছো আৰু কি কৈছে আমাৰ ইয়াত সেপাৰেট কেলম আমি কেনেকৈ সেপাৰেট কেলম প্ৰথম সমান্তৰ কেইটা সমান্তৰ প্ৰগতি দিয়া আছে আমাৰ ইয়াত দুটা সমান্তৰ প্ৰগতি দিয়া আছে সো প্ৰথমটো সমান্তৰ প্ৰগতিৰ বাবে আমি কি পাম a ৰ ভ্যালুটো আমি পাম তাৰ পিছত আমি d ৰ ভ্যালুটো উলিয়াব পাৰিম তাৰ পিছত a আৰু d ৰ ভ্যালুটো আমি এপ্লাই কৰি প্লে আমি nতম পদৰ মানটো উলিয়াব পাৰিম দ্যাট ইজ a n কি কোনটো ফৰ্মুলা আমি এপ্লাই কৰিম a n = a + n - 1 * d ঠিক তেনেকে আমি দ্বিতীয়টো সমান্তৰ প্ৰগতিৰ বাবেও a ৰ ভ্যালুটো আমি উলিয়াব পাৰিম তাৰ পিছত আমি d ৰ ভ্যালুটো উলিয়াব পাৰিম তাৰ পিছত এটো সমান্তৰ প্ৰগতিৰ বাবে a আৰু d ৰ ভ্যালুটো আমি এপ্লাই কৰি পেলাই তেনেকে দ্বিতীয়টো সমান্তৰ প্ৰগতিৰ বাবেও an = a + n - 1 * d ফৰ্মুলাটো এপ্লাই কৰি পেলাই আমি দ্বিতীয়টো সমান্তৰ প্ৰগতিৰ বাবেও an ৰ মানটো উলিয়াব পাৰিম সো তাৰ পিছত কি কৰিম আমি প্ৰশ্নমতে যেহেতু কৈছে দুটা সমান্তৰ প্ৰগতিৰ nতম পদ দুটাৰ সমান সো আমি কি কৰিম প্ৰথমটো সমান্তৰ প্ৰগতিৰ যি nতম পদৰ মানটো পাম আৰু দ্বিতীয়টো সমান্তৰ প্ৰগতিৰ nতম পদৰ মান দুটা সমান বুলি লিখি পেলে এটা আমি ইকুৱেচন পাম সো সেই ইকুৱেচনটো আমি সলভ কৰিলে আমি n ৰ ভ্যালুটো আমি পাই যাম সো তোমালোকে বুজি পাইছা সাকে নাও I will come to the English medium students so for what value of n are the n terms of two APs 63 65 67 and 3 10 17 equal so here we have to find the value of n and here given two APs and for both the AP the value of n term is equal so we will find the value of n term for the first AP and the value of n term for the second AP so separately we will do here yet ami separately korim so just for understanding তোমালোকে ৰাফত লিখি লবা সমান্তৰ প্ৰগতি দুটা প্ৰথমটো কি কৈছে আমাৰ প্ৰথম সমান্তৰ প্ৰগতিৰ বাবে সো সমান্তৰ প্ৰগতি দুটা কি কি তোমালোকে ৰাফত লিখি লবা প্ৰথমটো হল আমাৰ কি দিয়া আছিল 63 65 67 আৰু সেকেন্ডটো কি দিয়া আছিল আমাৰ 3 10 17 দুটা সমান্তৰ প্ৰগতি দিয়া আছে so English medium student you should write for the first AP কি হ'ব আমাৰ for the first AP প্ৰথম সমান্তৰ প্ৰগতিৰ বাবে ইয়াত English medium student you should write here কি দিয়া আছে আমাৰ a এটো আমাৰ প্ৰথমটো হল আমাৰ এটো ফাৰ্স্ট এটো হল আমাৰ সেকেন্ড তোমালোকে ৰাফৰ এটো লিখি লবা ফাৰ্স্ট প্ৰথমটো সমান্তৰ প্ৰগতি আৰু এটো দ্বিতীয়টো সমান্তৰ প্ৰগতি this is the first AP and this is the second AP it will be better if you write both the APs in rough so তাৰ পিছত কি হ'ব আমাৰ ইয়াত কি দিয়া আছে প্ৰথম পদটো কি দিয়া আছে এটো প্ৰথমটো সমান্তৰ প্ৰগতি a কিমান দিয়া আছে আমাৰ a = কিমান দিয়া আছে প্ৰথমটো সমান্তৰ প্ৰগতি কিমান 6 প্ৰথমটো সমান্তৰ প্ৰগতিৰ a প্ৰথম পদটো কি 63 so a আমাৰ 63 হ'ল তাৰপিছত d আমি কেনেকৈ ওলাম সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম d আমি কেনেকৈ ওলাম সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম সেকেন্ড টার্মটো কি আছে 65 so আমি 65 মাইনাস প্ৰথম পদটো কি আছে ফার্স্ট টার্মটো কি আছে 63 so 63 so d = how we will find second term minus first term here second term is 65 so 65 minus first term is 63 so 63 65 minus 63 how much it is 2 so 65 minus 63 কিমান হ'ব আমাৰ 2 so 2 লিখিম আমি ইয়াত so এতিয়া কি কৰিম আমি n তম পদটো উলিয়াব লাগিব that is an now we have to find n term is what therefore an = we have to apply the formula of n term yet ami n termor n term podor formula to apply koribo lagibo ami agote paiso an = what a + n - 1 * d so here a er মান কিমান পাইছো আমি 63 so 63 লিখিছো the value of a here 63 so in place of a we have to
right 63 plus n to আমি উলাব লাগিব আৰু d আমাৰ কিমান আছে 2 so 2 লিখিম আমি ইয়াত so 63 plus 2 into n 2n minus 2 ones are 2 equal to 63 minus 2 how much 61 plus 2n so প্ৰথমটো সমান্তৰ প্ৰগতিৰ বাবে প্ৰথমটো সমান্তৰ প্ৰগতিৰ for the first AP an we got 61 plus 2n so প্ৰথমটো সমান্তৰ প্ৰগতিৰ বাবে an এন্টম পদটো আমি কি পালো 61 plus 2n পালো এতিয়া আমি কি কৰিম আমি so তোমালোকে লিখি লবা please write down এতিয়া আমি দ্বিতীয় সমান্তৰ প্ৰগতিৰ বাবে for the second AP এতিয়া দ্বিতীয় সমান্তৰ প্ৰগতিৰ বাবে for the second AP কি হ'ব ইয়াত here কি হ'ব এইটো আমাৰ দ্বিতীয় তো সমান্তৰ প্ৰগতি the second AP is this one so here first term is what given প্ৰথম পদটো কি আছে আমাৰ 3 so a will be 3 d আমি কেনেকৈ ওলাম how we will find the second term minus first term second term টো কি আছে আমাৰ 10 so 10 minus প্ৰথম পদটো কি আছে 3 so 3 10 minus 3 how much 7 so we will write down 7 so now we have to put the value of a here a মান কি আছে আমাৰ 3 so 3 লিখিম আমি n minus 1 d কিমান আছে 7 so আমি 7 লিখিম so 3 plus 7 into n 7n minus 7 ones are 7 so 3 minus 7 so 7 downwards 7 of sign minus so sign will be minus 7 minus 3 it is 4 plus 7n so minus 4 plus 7n so দ্বিতীয় সমান্তৰ প্ৰগতিৰ বাবে for the second AP we got the value of atom আমি পালো atom পদৰ মানটো হল -4 plus 7 so I think all of you understood সকলে বুজি পাইছে চাগে so এতিয়া আমি কি কৰিম প্ৰশ্ন মতে so English medium student you should write according to the question so আমি কি কৰিম এতিয়া so প্ৰথমটো সমান্তৰ প্ৰগতিৰ বাবে a n এর ভ্যালুটো আমি কিমান পাইছো for the first AP we got the value of a n is how much 61 plus 2n and for the second AP আৰু দ্বিতীয়টো সমান্তৰ প্ৰগতিৰ বাবে এন্টম পদৰ মানটো that is a n এর ভ্যালুটো আমি কিমান পাইছো -4 plus 7n so এইটো ইকুয়েশন আমি সলভ কৰিলে আমি n এর ভ্যালুটো পাম so we can find easily the value of n from this equation so আমি কি কৰিম n 2n a 7n to আমি ইপিনে আনিম কি হ'ব আমাৰ 7n plus 7n ইপিনে আনিলে -7n equal to -4 plus 61 that side will be -61 so ইয়াত আমাৰ কি হ'ব 2n - 7n 7 downwards so 7 sign minus so minus হ'ব আমাৰ 7 - 2 that is 5n equal to -4 - 61 because both sign are minus so sign will be minus and we have to add the numbers so 4 plus 61 it is 65 so both sign minus will be cancelled so কি হ'ব আমাৰ n equal to কি হ'ব আমাৰ 65 by 5 so 5 ones are 5 5 threes are 15 so n equal to আমি কি পালো 13 পালো so একে নিৰ্ণয় n or মান 13 English medium student you should write therefore the required value of n is 13 so I hope all of you understood সকলে বুজি পাইছা সাগে so please write down তুমি লাগে লিখি লবা